আজি মই উপস্থিত আছো মৰাণৰ এগৰাকী শিপিনী পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া বাইদেউৰ বাসগৃহত। এনেধৰণে ইয়াতে ৰাখিছো হয় আৰু বহুত কষ্ট কৰি বনোৱা হৈছিল আৰু বহুত কষ্ট কৰি মই ৰাখিবলগীয়া হৈছে কাৰণ মানে অভাৱটো আৰু কি থবৰ কাৰণে মই সুবিধা কৰিব পৰা নাই আৰু ইংৰাজী মানে ভাগৱত গীতা হোৱাত এক জইন আছিল যদিও মই এতিয়া কাটি দিলো কেইটামান চেপ্টাৰ মানে বিভিন্ন ঠাইত সংৰক্ষণ মানে প্ৰদৰ্শন কৰিবৰ কাৰণে মোৰ অসুবিধা হোৱাৰ কাৰণে মই চেপ্টাৰ কৰি কাটি দিলো নহলে প্ৰকৃততে এক জইনী আছিলে এয়া হল ইংৰাজী ভাগৱত গীতা কিমান দৈৰ্ঘ্যৰ কিমান এখন প্ৰায় 280 ফুট দৈৰ্ঘ্যৰ আৰু প্ৰস্থটো প্ৰায় 2 ফুটেই 3 বছৰ 1 মাহ 8 দিন লাগিছে 3 বছৰ 1 মাহ 8 দিন এইটো শেষৰ চেপ্টাৰটো নে এইটো শেষৰটো বুলি নহয় এইটো মানে কোনটো হয় চালেহে হ'ব আগত মুঠতে মই পিছৰ মই ক'লোৱে নহয় প্ৰদৰ্শনৰ কাৰণে নিবলৈ হলে মানে তেনেকুৱা অসুবিধা হৈ যায় আৰু সেইটো কাৰণে মানে এই চেপ্টাৰ কেইটা কাটি ৰখা ওজনো আছে চাগে ওজনটো কিমান হ'ব মই ক'ব নোৱাৰিম কৰা নাই ওজনো কৰি থলে ভাল হ'ব পৰৱৰ্তী অৱশ্যে হয় মই কিন্তু ওজন এতিয়ালৈকে এখন গ্ৰন্থ কৰা নাই আৰু সংস্কৃত ভাগৱত গীতাও মই একজইন কৰি গৈছিলো কিন্তু এতিয়া মই কি কৰিলো মই সেই প্ৰদৰ্শন কৰিবলগীয়া হোৱাৰ কাৰণেই আজি এইখিনি মই কাটি এক চেপ্টাৰ কৰি দিলো ইয়াত 18টা চেপ্টাৰ হ'ল 18টা চেপ্টাৰ আছে না 18খন কাপোৰ হ'ল প্ৰায় এইটো 150 ফুট মান দৈৰ্ঘ্যৰ হ'ব 18টা চেপ্টাৰ মই ভাগ কৰি দিলো আৰু সেই সুবিধাৰ কাৰণে কৰিলো নহয় প্ৰকৃততে একজইনকে মই গৈছিলো তাৰপিছতে আছে হ'ল গুণমালা এইটো গুণমালা এখন গুণমালাখন এখনে প্ৰথম আৰম্ভ কৰিছিলো সূতাটো মুগাৰ এইটো দিগবাণী মুগাৰে হয় আৰু কলা ঊলৰ নহয় জানো এইটো প্ৰায় 1.5 ফুট মান দৈৰ্ঘ্য হ'ব প্ৰায় 17 ইঞ্চি আছে 17 ইঞ্চি প্ৰস্থ আছে আৰু দীঘলটো কিমান দীঘলটো প্ৰায় 80 ফুট দৈৰ্ঘ্য আৰু ইয়াত আৰু এখন গ্ৰন্থ বোৱা হৈছে এয়া হ'ল বহুত গধুৰ তথাপি মই ওলাই দেখাম ইংৰাজীত গুণমালা এইখন হ'ল বাঁহৰ কাঠিৰে এইটো সূতা নহয় এইটো দিশটো হ'ল এৰী সূতা প্ৰিয় দৰ্শকসকল বাঁহৰ কাঠিৰে প্ৰস্তুত কৰা গুণমালা দিশটো মুগা দিশটো এৰী সূতাৰ বাণীটো হ'ল বাঁহৰ কাঠি এইখন হ'ল ইংৰাজীত গুণমালা এইখন সংৰক্ষণৰটো অতি প্ৰয়োজন বাঁহ কাঠিটো ভাগি যাব পাৰে বা নষ্ট হ'ব পাৰে সূতাও পচিব গতিকেলৈ গোটেইখিনিয়ে সংৰক্ষণ হ'ব লাগিব তেতিয়াহে আৰু এনেকুৱা ধৰণে মই যদি এনেকে থৈ দিওঁ তেতিয়া নিশ্চয়কৈ নষ্ট হৈ যাব আৰু অসমৰ ৰাইজৰ যি আশা যি সম্পদ এইটো মোৰ সম্পদ এতিয়া হৈ থকা নাই অসমৰ ৰাইজৰ সম্পদ অসমৰ ৰাইজে সংৰক্ষণ কৰি ল'ব লাগিব গতিকেলৈ তেতিয়াহে মইতো আৰু কেইদিন থাকিম আগতেতো আপুনি এনেকুৱা ধৰণৰ কৰা নাছিলে মই কৰাও নাই দেখাও নাই আৰু শুনাও নাই ফুল বাচিছিলে সূতাইহে কাপোৰ বয় বুলি জানো কিন্তু বাঁহৰ কাঠিৰে এনেকে কাপোৰ বোৱা কথাটো মইতো বাৰু কোনোবাই বৈছিল নাজানো মই কিন্তু শুনা নাই কিন্তু মই এইটো প্ৰয়াসহে কৰিছিলো এইখন কিমান দিন লাগিলে আপোনাৰ এইখন এতিয়ালৈকে শেষ হোৱা নাই আৰু আছে নহয় জানো আৰু এটা চেপ্টাৰ বাকী আছে এতিয়া মই আৰম্ভ কৰা 22 চনৰ 4 ফেব্ৰুৱাৰী তাৰিখে আৰম্ভ কৰিছো এতিয়াতো 3 বছৰ চলি আছে আৰু এটা চেপ্টাৰ বাকী আছে আশা কৰিম শেষ কৰিবলৈ আৰু সেইখন কি হয় আৰু সেই একেখনেই এখন গুণমালাই হয় কিন্তু মই এইখিনি একজইন কৰা নাই বাঁহৰ কাঠিৰ কাৰণে ইয়াত আছে মোৰ 3টা চেপ্টাৰ তাত আছে এটা চেপ্টাৰ আৰু 2টা চেপ্টাৰ মানে এখন কি লিখি আছে এতিয়া এখন গুণমালা ইংৰাজীত আপোনাৰ আখৰকেইটা অপজিটত আহে নে কেনেকে ধৰে অসুবিধা নহয় তেতিয়া অসুবিধা নহয় মানে এইটো ষ্টাইলত নবলে বোৱাটো টান আছে কাৰণ তলৰ চাইডৰ পৰা বৈ আহিব লাগিব সেইটো এটা বেলেগ এটা অভিজ্ঞতা এতিয়া এইটো যদি মই তেনেকে নবওঁ এনেকে যদি বওঁ
তেতিয়াহ'লে এইটোতো কেতিয়াও হেৰি নহ'ব। আপুনি কিতাপখন ওলোটিয়াই লয় নেকি? এতিয়া কিতাপটো মই চাওঁতো এনেকেই চাওঁ, এইটো মই এনেকে ৰাতে চাই তোলো, কিন্তু মই তোলোতে আগৰখিনি এনেকে তুলি গৈছো, কিন্তু মই চাওঁতে এইফালে চাই লৈ তুলিছো, কিন্তু প্ৰথমতে মই কিন্তু এইফালৰ পৰাহে তুলিছো। কিন্তু কিতাপখন আপুনি এনেকুৱাকে মই তেনেকে ৰাইট চাইডে লাইটকে লওঁ, কিন্তু তোলোতে তেনেকে তোলো। এইটো মোৰ এটা ধাৰণা হৈ গ'ল আৰু কিন্তু এইটো বস্তু এনেকে মই এইটো আৰম্ভ কৰিছো, এইফালৰ পৰা আৰম্ভ কৰি যাওঁ। এতিয়া এটা কাঠি অলপমান বৈ দিয়কচোন, দেখাওকচোন। আপুনি প্ৰথমৰ পৰা ওলোটাকে বৈছেনে? প্ৰথমৰ পৰা এইটোৱে বোৱা আছে, অসমীয়াও মই তেনেকেই বওঁ। ইংৰাজীত অলপ ভাল নেকি অসমীয়াতকৈ? একেই না? একেই। চবতে আখৰটো বনাই যাব লাগেতো, বনাই যাওঁতেতো অকল পোনে পোনে লিখি গলেতো নহব, গতিকে আখৰটো তাতো শ্বেপটো বনাব লাগিব। গতিকে সেইখিনি চবতে আখৰটো তেনেকুৱাই হয় নহয়, কিন্তু গোটেইখিনি একেই। কিন্তু আটাইতকৈ অকমান মই জটিল পালো সংস্কৃতটো, জটিল পালো। জটিল পোৱাৰ কাৰণটো হ'ল কি, সংস্কৃতৰ মানে আখৰবিলাক মানে অকোৱা পকোৱা আৰু যুক্তাক্ষৰ বেছি, যুক্তাক্ষৰ বহুত বেছি, মানে প্ৰতিটো শব্দই যুক্তাক্ষৰতে মানে শেষ হ'ল বুলি ক'ব লাগিব। ঠিক তেনেকে অসমীয়াটো যুক্তাক্ষৰ আছে। অসমীয়া যুক্তাক্ষৰকেইটা মানে সেই সংস্কৃতৰ নিচিনাই, তুলিবলৈ বৰ দিগদাৰ। তথাপিতো অসমীয়া শব্দবিলাকত যুক্তাক্ষৰ কম থাকে, কিন্তু সংস্কৃতত বহুত বেছি থাকে, অকমান দিগদাৰ হয়। সেইখিনি এৰী সূতাৰ নহয় জানো? এৰী সূতা নিজে বোৱা নেকি? নিজে কটা নহয়, এইখিনি মই নিজে কটা আছিল, অলপ লগাই। মই মানে এইখিনি কিন্তু মই একেখনকে লগোৱা নাই, খণ্ড খণ্ড কৰি লগালো। নিজে কটা সূতাৰে মই লগাইছিলো, তাৰ সেই অকল বাঁহৰ কাঠিখিনিয়ে বব পাৰিলো। তাৰপৰা এতিয়া যিখিনি সূতাৰে বৈছো, দুটা চেপ্টাৰ, এইখিনি কিন্তু মোৰ কিনা সূতা, এটা মানে দোকানৰ এৰী সূতাই হয়। সেইকাৰণে মানে এইটো, আৰু এই বাঁহৰ কাঠিখন এক্সজইন কৰিবলৈ ভয় লাগিলে, গোটেইখন ববলৈ। তাৰমানে বাঁহৰ কাঠিখিনি হালত পচি যায় বুলি ভয় লাগিলে, সেইকাৰণে মই কাটি দিলো। এইটো এটা হৈ গ'ল নহয় জানো? এটা হৈ গ'ল, আৰু এইটোৱে চিষ্টেম। আৰু ইয়াত মোৰ মাকো সাধাৰণতে নায়েই, এটা মাকো আছে আৰু সূতাৰ মাকুটো, বাকী মাকো ইমান প্ৰয়োজন নাই। মইতো কাঠিৰে কৰো, বহুত মেহনতি কৰিবলগীয়া হয়, বহুত মুহুৰা ধৈৰ্য লাগিব। ধৈৰ্যটোতো আৰু লাগিবই, সঁচা অৰ্থত ক'বলৈ গ'লে কি কামতনো ধৈৰ্য নালাগে। প্ৰতিটো কামতেই ধৈৰ্য আৰু নিষ্ঠাৰে কৰিলেহে কামটো ভাল হয়, এনেই কৰিলেতো কামবোৰ ভাল নহয় নহয়। গতিকে চব কামৰে হেৰি আছে, মোৰ এইটো কামতে যে অকল আছে বুলি মই নকওঁ। এতিয়া সেইটো সূতাটো এইটো সূতাৰ মাৰিছো এতিয়া, আগত বাঁহৰ কাঠি মাৰিছিলো এইটো, এতিয়া কিন্তু সূতাৰ মাৰিছো। দুবাৰ বব লাগিব? দুবাৰ বৈ দিছো, নহলে মই সূতাটো অলপ ডাঙৰ হেৰি কৰিছো যে, নহলে বহুত লেপ থেপ হলে মানে কি হ'ব, আখৰডাল ইডালৰ ওপৰত সিডাল উঠি যোৱা নিচিনা হয়, আখৰটো মানে মিহি নেদেখা। এইটো এতিয়া দূৰৰ পৰা চালে কলমে। তাঁতশালখন কি তাঁতশাল ক'ব? এইখন আমাৰ যিখন অৰিজিনেল তাঁতৰ শাল, যিটো আমি ট্ৰেডিচনেল, আমাৰ যিখন অসমীয়া আচল শাল, আমি এইখন শালৰ পৰাই আমাৰ এতিয়া মানে ধৰি লওক গামোচা বা আগতে চব কাপোৰ বৈছিলে এইখন তাঁতশালৰ পৰা, নহয় জানো? মাকুটো কোনটো আছিলে? মাকুটো এইটোত মানে এই মাজৰডাল গেৰেলি মাৰি বুলি কয়, এইটো মুহুৰা বুলি কয়। আৰু এই বস্তু টান আছে, এইটো ফুলৰ চিৰি বুলি কয়, ফুলৰ কাঠি বুলি কয়। আৰু এইটো হ'ল মই নিজে বনাই লোৱা, এইটোতো তেনেকুৱা হেৰি নাই, এইটো মই মানে এতিয়া ফুল তোলা মাকো বনাই লৈছো, প্ৰকৃত বাঁহৰ। কিন্তু সাধাৰণতে ফুলৰ মাকো এনেকুৱা মাকো লয় মানুহ। আৰু এইখন হ'ল দ্ৰৌপদী বুলি কয়, এইখন হ'ল ৰাঁচ, এইবিলাক হ'ল বৰৰ হলি, এইখিনি হ'ল বোৱৰ, এইবিলাক হ'ল চিৰি, মানে তেনেকে ধৰি লওক। তলত আছে এই সূতা কেইডালৰ নাম আছে নেকি? এইকেইডাল হ'ল নাচনী জৰি। এইটো নাচনী, এই নাচনীটো মই এটা বস্তু দেখাওঁ, ইয়াতে আছে। এই নাচনীটো আমাৰ মই ৰাখিছো, আমাৰ আগতে আমাৰ তাঁতৰশালৰ নাচনী আছিলে এইটো। আগতে আমাৰ তাঁতৰশালৰ নাচনী আছিলে এইটো, এইটো বস্তু আছিলে। এইটো ইয়াত এই মাৰিডালত যে ৰছীডাল দিছো, ইয়াত এনেকে লগাই দিওঁ, লগাই দি পেলাই এইযোৰ নাচনী। আৰু এই যে সূতাটো বান্ধিছো, তেতিয়া এই দুফালে দুডাল, এই সূতা দুডাল ইয়াত বান্ধি দিয়ে, তেতিয়া এনেকে নাচনী। আচল আমাৰ নাচনী এইটো বস্তু, কিন্তু এতিয়া এইবোৰ প্লাষ্টিক ওলাইছে, আৰু গতিকে আমিও সেইটোৱে ব্যৱহাৰ কৰিছো। এইটো কি কয়? সেইটো তুলুঠা, সেইটো তুলুঠা বুলি কওঁ। সেইডাল কাণ মাৰি
এডাল হ'ল কাণ মাৰি এডাল নহয় জানো সেইডালে কাণ মাৰি আমি মানে কাণ দিয়া হয় কাণটোত কাণ দি পেলাই টনা হয় যে কাণ মাৰি বুলি কওঁ এডাল কাণ মাৰি তাৰপিছতে সেই তেনেকৈ এইটো হ'ল আমাৰ মুহুৱা খোং আকৌ উঘা চেৰেকীও আছে মোৰ ইয়াত আমাৰ যিটো আগৰ উঘা মই এনেই ৰাখিছো আমাৰ অতীতটো হেৰুৱাই যাব নহয় অতীত হলে বৰ্তমান হয় বৰ্তমান হলে ভৱিষ্যত হয় গতিকেলৈ মই উঘাটো ৰাখিছো উঘাটো হ'ল এই দুটা উঘা চেৰেকীও আছে মোৰ ইয়াত নাথাকিলে অতি চেৰেকীটো বাৰু এই দুটা আমি উঘা আগতে আমি সূতাটো এনেকে সূতা লওঁ আজিকালি এনেকেই মানে সূতা উঘাই 10খন 15খন কাপোৰ মানুহে এনেকুৱা উঘাত এনেকে হাতৰ কিমান কৌশল আছিলে কিন্তু এতিয়া হ'ল কি যতৰে ঘূৰাই কৰে কিন্তু আগতে আমি এতিয়াও আমাৰ অভ্যাস আছে আমি কৰিছিলো তাত লগাই পেলাই আৰু এই সূতাবিলাক কি সূতা এইটো বৰ হয় বেলেগ এখন কাপোৰৰ তাত ৰাখি দিয়া হৈছে আমাৰ এইটো আৰু সেই চুঙাটো এইটো চুঙা সাধাৰণতে এইটো প্লাষ্টিক হয় বাঁহৰ চুঙা এইটো প্লাষ্টিক হয় কিন্তু আমি প্লাষ্টিক ব্যৱহাৰ কৰা নাছিলো আমি বাঁহৰ লৈছিলো সেইটো কি চুঙা কয় এইটো বৰ তোলা চুঙা বুলি এতিয়া কিন্তু এই প্লাষ্টিক আজিকালি মই ক'লো চব বস্তু ওলাইছে যে গতিকে মানুহবোৰে মানে সেই বাঁহটোত ব্যৱহাৰ নকৰি প্লাষ্টিক সহজতে পোৱা সেইবিলাক ব্যৱহাৰ কৰিছে এইবোৰ হ'ল আমাৰ তাঁতৰশালৰ অতীতৰ সামগ্ৰী আৰু আমি তাঁতশালখনৰ এই বস্তুখিনিক আমি শেষ কৰি পেলাব নোৱাৰো বাইদেউৰ নিজ হাতে বৈ উলিওৱা গুণমালা শ্ৰীমদ ভাগৱত গীতা নামঘোষা আপোনালোকক দেখুৱালো কিন্তু সংৰক্ষণৰ অতি প্ৰয়োজন হৈ পৰিছে অসম চৰকাৰে প্ৰতিশ্ৰুতি দিছে বুলি আমি বাইদেউৰ মুখেৰে জানিব পাৰিলো এটা সংগ্ৰহালয় নিৰ্মাণৰ ক্ষেত্ৰত আৰু যাতে অতি শীঘ্ৰে এই ব্যৱস্থা গ্ৰহণ কৰে যিহেতু কীট পতংগই নষ্ট কৰিব পাৰে এই বিৰল বস্ত্ৰকেইখন বিৰল শ্ৰীমদ ভাগৱত গীতা নামঘোষা গুণমালা যিহেতু আমাৰ ধৈৰ্য বীৰ্যৰ প্ৰতীক মুগা বস্ত্ৰত প্ৰস্তুত কৰি উলিয়াইছে গতিকে এনে বস্ত্ৰ আৰু যে কোনোবাই প্ৰস্তুত কৰি উলিয়াব পাৰিব সেয়া কল্পনাহে কৰিব পাৰি কিন্তু বাস্তৱত যথেষ্ট কঠিন গতিকে সংৰক্ষণৰ অতি প্ৰয়োজন অতি শীঘ্ৰে যদি সংৰক্ষণ কৰা নাযায় তেন্তে বিনষ্ট হৈ পৰিব পাৰে সেইকাৰণে আমি বাইদেউৰ উপৰিও আমিও এজন সচেতন নাগৰিক হিচাপে অসম চৰকাৰলৈ আহ্বান জনাইছো যাতে এটা সংগ্ৰহালয় অতি শীঘ্ৰে নিৰ্মাণ কৰা হওক Trap Talk Assam. Please like, subscribe and share. Thank you from Trip Talk Assam.